নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱ ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এডুকেশ্যন বিষয়টোৰ ইউনিট নাম্বাৰ 1 স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা। এই ইউনিটটোৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষাত আহিব পৰা কেইটামান বচা চমু প্ৰশ্নৰ উত্তৰ বা 2 মাৰ্কৰ কুৱেশ্যনৰ এনচাৰ। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। মৰমৰ শিক্ষাৰ্থীসকল, আমি যোৱা ভিডিঅ'টোত চেপ্টাৰ নম্বৰ 1ৰ 10টা 2 নম্বৰী প্ৰশ্নৰ উত্তৰ আলোচনা কৰিছিলোঁ। আজি অন্য 10টা 2 নম্বৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 11, মাধ্যমিক শিক্ষা আয়োগ 1952-53 চনৰ মতে শিক্ষাৰ মানদণ্ড কোনকেইটা দিশৰ ওপৰত নিৰ্ভৰ কৰে? উত্তৰটো হ'ব, এই আয়োগৰ মতে যিকোনো শিক্ষা ব্যৱস্থাৰ মানদণ্ড 4টা দিশৰ ওপৰত নিৰ্ভৰ কৰে। পইণ্ট নম্বৰ 1, শিক্ষা গাঁথনিৰ ভিন ভিন পৰ্যায়কৰণ আৰু তাৰ মাজত ৰক্ষা কৰা পাৰস্পৰিক সম্বন্ধ। পইণ্ট নম্বৰ 2, ভিন ভিন পৰ্যায়ে সামৰি লোৱা সময়সীমা। পইণ্ট নম্বৰ 3, শিক্ষা পাঠ্যক্ৰম, শিক্ষা পদ্ধতি, পৰীক্ষণ ব্যৱস্থা, স্কুল ঘৰ আৰু শিক্ষণ সঁজুলি আদিৰ প্ৰয়োগকৰণৰ পৰিমাণ আৰু তাৰ গুণমান বিশিষ্টতা। পইণ্ট নম্বৰ 4, উপলব্ধ শিক্ষাৰ সা সুবিধাবোৰ প্ৰয়োগকৰণ। কুৱেশ্যন নম্বৰ 12, উপাধিক নিয়োগৰ পৰা বিচ্ছিন্ন বুলিলে কি বুজা? উত্তৰটো হ'ব, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ এটা প্ৰধান দিশ হ'ল ডিগ্ৰীক চাকৰিৰ পৰা পৃথক কৰাটো। কাৰণ ডিগ্ৰী আৰু চাকৰিক বিচ্ছিন্ন কৰাই দেশৰ নিবনুৱা সমস্যাৰ সমাধান নহয়। তাৰ পৰিৱৰ্তে শিক্ষাক চাকৰি আৰু কৰ্মৰ সৈতে সংযোগ আৰু সমন্বয় ৰক্ষা কৰাৰহে প্ৰয়োজন। কিছুমান নিৰ্বাচিত অঞ্চলত উপাধি নিয়োগৰ পৰা বিচ্ছিন্ন কৰাৰ আৰম্ভণি কৰা হ'ব। এই প্ৰস্তাৱটো কিছুমান ক্ষেত্ৰত প্ৰয়োগ কৰিব পৰা নাযাব, যেনে অভিযান্ত্ৰিক শিক্ষা, চিকিৎসা বিজ্ঞান, আইন, শিক্ষকতা আদি বৃত্তিত। কুৱেশ্যন নম্বৰ 13, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 চনৰ মতে শিক্ষাৰ লক্ষ্য কি? উত্তৰটো, নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 চনৰ মতে শিক্ষাৰ লক্ষ্য হ'ল পইণ্ট নম্বৰ 1, সৰ্বোন্মুখী বিকাশ। শিক্ষাৰ লক্ষ্য ব্যক্তিৰ বাস্তৱিক আৰু আধ্যাত্মিক বিকাশ সাধন কৰিব পৰা হ'ব লাগে। শিক্ষা আৰু বাস্তৱিক দিশৰ বিকাশ সাধন কেতবোৰ ব্যৱস্থাৰ জৰিয়তে যোগাযোগ ৰক্ষা কৰি পৰীক্ষাৰ্থীক প্ৰদান কৰিলে তেওঁলোকৰ সৰ্বোন্মুখী ব্যক্তিত্বৰ গুণ বিকাশ কৰিব পাৰি। পইণ্ট নম্বৰ 2, মানৱ সম্পদ বা শক্তিৰ বিকাশ। শিক্ষাৰ লক্ষ্যই মানৱ সম্পদৰ বা শক্তিসমূহৰ বিকাশ সাধন কৰি দেশৰ অৰ্থনৈতিক ব্যৱস্থা উন্নীত আৰু আগুৱাই যোৱাৰ বাবে কৰা উচিত। কুৱেশ্যন নম্বৰ 14, শিক্ষাক বৃত্তিমুখীকৰণ বুলিলে কি বুজা? উত্তৰটো হ'ব, মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমত বিভিন্ন বিষয় যেনে কাৰিকৰী, বাণিজ্য আৰু বৃত্তিমুখী বিষয় অন্তৰ্ভুক্ত কৰি অৰ্থনৈতিক স্বাৱলম্বিতা লাভ কৰাটোৱে বুজায়। কিয়নো মাধ্যমিক শিক্ষাৰ প্ৰধান লক্ষ্য ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰি তোলা। সেয়েহে ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ বাবে গঢ়ি তুলিবলৈ হ'লে মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণৰ ওপৰত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন। কুৱেশ্যন নম্বৰ 15, মাধ্যমিক শিক্ষা বোৰ্ড অসমৰ 2টা কাৰ্য উল্লেখ কৰা। উত্তৰটো হ'ব, মাধ্যমিক শিক্ষা বোৰ্ড অসমৰ 2টা কাৰ্য তলত উল্লেখ কৰা হ'ল। পইণ্ট নম্বৰ 1, এই বোৰ্ডে মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰিব। পইণ্ট নম্বৰ 2, প্ৰস্তুত কৰা পাঠ্যক্ৰমৰ আধাৰত পৰীক্ষাসমূহ পৰিচালনা কৰিব। কুৱেশ্যন নম্বৰ 16, অপাৰেশ্যন ব্লেকবৰ্ড কি? উত্তৰটো হ'ব, ৰাষ্ট্ৰীয় শিক্ষানীতিক বাস্তৱ ৰূপ দিয়াৰ বাবে এখন টাস্ক ফ'ৰ্চ গঠন কৰা হয়। এই টাস্ক ফ'ৰ্চ কৃষ্ণফলী আঁচনি বা অপাৰেশ্যন ব্লেকবৰ্ডখন গ্ৰহণ কৰে। এই আঁচনিখন কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা 1987 চনত প্ৰস্তুত কৰা হয়। ইয়াৰ প্ৰধান উদ্দেশ্য হ'ল সমগ্ৰ ৰাষ্ট্ৰখনতে প্ৰাথমিক বিদ্যালয়সমূহৰ উন্নতি সাধন কৰা
আৰু শিক্ষকৰ সংখ্যা বৃদ্ধি কৰি প্ৰত্যেকটো শ্ৰেণীৰ বাবে একোজন শিক্ষকৰ ব্যৱস্থা কৰা। কুৱেশ্যন নম্বৰ 17 শিক্ষাক উৎপাদনমুখী কৰিবলৈ কোঠাৰী আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা। উত্তৰটো হ'ব শিক্ষাক উৎপাদনমুখী কৰি তুলিবলৈ কোঠাৰী আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ হ'ল পইণ্ট নম্বৰ 1 ছাত্ৰ ছাত্ৰীক বিজ্ঞান ভিত্তিক শিক্ষা প্ৰদান কৰিব লাগে। পইণ্ট নম্বৰ 2 ছাত্ৰ ছাত্ৰীয়ে যাতে কৰ্ম অভিজ্ঞতাৰ জৰিয়তে শিক্ষা লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে। কুৱেশ্যন নম্বৰ 18 শিক্ষকৰ মৰ্যাদা আৰু দায়িত্ব সম্পৰ্কত ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 চনৰ পৰামৰ্শবোৰ কি কি? উত্তৰটো হ'ব শিক্ষকৰ মৰ্যাদা আৰু দায়িত্ব সম্পৰ্কত ৰাষ্ট্ৰীয় শিক্ষানীতি 1986 চনে আগবঢ়োৱা দুটা পৰামৰ্শ হ'ল পইণ্ট নম্বৰ 1 শিক্ষকসকলৰ নিয়োগকৰণৰ যোগ্যতাৰ মান বিচাৰ কৰাৰ ওপৰত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে গুৰুত্ব দিছে। পইণ্ট নম্বৰ 2 সকলো শিক্ষকৰ বাবে দৰমহাৰ সমান নীতি গ্ৰহণ কৰাৰ পৰামৰ্শ দিছে। কুৱেশ্যন নম্বৰ 19 মাধ্যমিক শিক্ষা আয়োগ 1952-53 চনৰ সভাপতি আৰু সম্পাদক দুগৰাকীৰ নাম লিখা। উত্তৰটো হ'ব মাধ্যমিক শিক্ষা আয়োগ 1952-53 চনৰ সভাপতি আছিল ডক্টৰ লক্ষ্মণস্বামী মুডালিয়াৰ আৰু সম্পাদক আছিল ডক্টৰ A.N. বসু। ইয়াতে মোৰ স্পেলিং অকণমান মিষ্টেক হৈছে তাৰ বাবে দুঃখিত। সম্পাদকগৰাকী হ'ব ডক্টৰ নহয় A.N. বসু। কুৱেশ্যন নম্বৰ 20 গণতন্ত্ৰৰ বাবে প্ৰত্যেকজন নাগৰিকৰে থাকিবলগীয়া গুণসমূহ কি কি? উত্তৰটো গণতন্ত্ৰৰ বাবে প্ৰত্যেকজন নাগৰিকৰে থাকিবলগীয়া গুণসমূহ হ'ল পইণ্ট নম্বৰ 1 এখন গণতান্ত্ৰিক দেশৰ প্ৰত্যেকগৰাকী নাগৰিকৰে সুস্থ চিন্তাধাৰা অতি প্ৰয়োজন। পইণ্ট নম্বৰ 2 প্ৰত্যেকগৰাকী নাগৰিককে সমাজৰ লগত সুস্থভাৱে সমাযোজন কৰিব পাৰিব লাগিব। পইণ্ট নম্বৰ 3 প্ৰত্যেকগৰাকী নাগৰিকৰে সহনশীলতাৰ গুণ যেনে কষ্ট সহিষ্ণুতা কৰ্তব্য পৰায়ণ নিয়মানুৱৰ্তিতা আদি থাকিব লাগিব। পইণ্ট নম্বৰ 4 প্ৰত্যেকগৰাকী নাগৰিকৰ মনত প্ৰকৃত দেশপ্ৰেমৰ ভাৱ জাগি উঠিব লাগিব বা থাকিব লাগিব। মৰমৰ শিক্ষাৰ্থীসকল আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক অকণমান হ'লেও উপকৃত কৰিব পাৰিছে। যদিহে উপকৃত কৰিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। কি কি বিষয়ৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰাটো বিচাৰা কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা মোৰ চেনেলটোৱে যদি তোমাক অকণমান হ'লেও মূল্য দিব পাৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।